অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক পুনৰ টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লুৰিণজ্যোতি গগৈয়ে এতিয়া মিয়াৰ লগত কম্প্ৰমাইজ কৰিছে। লুৰিণজ্যোতি গগৈৰ আঞ্চলিকতাবাদ হৈছে মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিলেও লুৰিণজ্যোতি গগৈৰ দৰে নেতাই ডিব্ৰুগড়ত কান্দে। কিন্তু লুৰিণজ্যোতিয়ে মনত ৰখা উচিত যে 855 জনকৈ শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল। এনেদৰে এতিয়া লুৰিণজ্যোতি গগৈক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লুৰিণজ্যোতি গগৈয়ে মিয়াৰ লগত কম্প্ৰমাইজ কৰিছে। লুৰিণজ্যোতিৰ আঞ্চলিকতাবাদ হৈছে মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত উচ্ছেদ কৰিলেও লুৰিণজ্যোতি গগৈৰ দৰে নেতাই ডিব্ৰুগড়ত কান্দে। মনত ৰখা উচিত 855 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল। 855 জন কিয় শ্বহীদ হল সেয়া মনত ৰখাটোহে হৈছে আঞ্চলিকতাবাদ। প্ৰকৃত আঞ্চলিকতাবাদী বিজেপি দলতহে আছে। বিজেপিৰ বাহিৰে এতিয়া প্ৰকৃত আঞ্চলিকতাবাদী কতোৱেই নাই। মিয়াৰ আগে পাছে খুৰাবৰ আঞ্চলিকতাবাদী নহয়, ইয়াক ৰাইজে মনত ৰখা উচিত। আৰু লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে মিয়াৰ লগত কম্প্ৰমাইজ কৰিছে। পুনৰবাৰ লুৰিণজ্যোতি গগৈক কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱসৰ দিনটোতেই লুৰিণজ্যোতি গগৈক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে লুৰিণজ্যোতি গগৈয়ে মিয়াৰ লগত কম্প্ৰমাইজ কৰিছে। লুৰিণজ্যোতি গগৈয়ে মনত ৰখা উচিত যে 855 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল। কি কাৰণত 855 জনকৈ লোক শ্বহীদ হৈছিল সেয়া মনত ৰখা উচিত। আৰু সেয়া মনত ৰখাটোৱে হৈছে প্ৰকৃত আঞ্চলিকতাবাদ। গতিকে লুৰিণজ্যোতি গগৈৰ দৰে নেতাই এতিয়া বৰপেটাত উচ্ছেদ কৰিলেও ডিব্ৰুগড়ত গৈ কান্দে। মিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। আৰু এয়া আঞ্চলিকতাবাদ নহয়, বিজেপি দলতহে আছে এতিয়া আঞ্চলিকতাবাদী আদৰ্শ। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব, গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছো, মিয়াৰ কথা কৈছো, আগত কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি? আজি মই ডিব্ৰুগড়ত কৈছো, অসমত 63 লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায় বুলি। কিন্তু আজি আমি ভোট বেংক ভয় কৰা নাই। আৰু 1.5 লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছো। আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে। বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে। তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হলে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা। আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব, গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছো, মিয়াৰ কথা কৈছো, আগত কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি? আজি মই ডিব্ৰুগড়ত কৈছো, অসমত 63 লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায় বুলি। কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই। আৰু 1.5 লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছো। আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে। বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে। তাৰ বাদে আঞ্চলিকতাবাদ কি আছে?
এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হলে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। বিজেপিয়ে যি ধৰণে আজি আপোনালোকে